আজি নতুনকৈ আকৌ এটা ভিডিঅ' পালো, তাতে আকৌ মামাই কৈ আছে যে এপইণ্টমেণ্ট কেতিয়া দিব। মামাই কৈ আছে মাত্ৰ এপইণ্টমেণ্ট কেতিয়া দিব, ৰিজাল্টৰ কথা কোৱা নাই, ঠিক আছে। কিন্তু এই এপইণ্টমেণ্ট ৰিজাল্ট এপইণ্টমেণ্ট যিটো আছে, এপইণ্টমেণ্টটো ৰিজাল্টৰ কিমান দিন আগত দিয়ে, ঠিক আছে, এইটোৰ বিষয়ে মই ক'ম। আৰু এপইণ্টমেণ্ট আৰু ৰিজাল্টৰ মাজৰ সময়ত কি কৰে এইটোৰ বিষয়ে তোমাক ক'ম, ঠিক আছে। এইটো ৰিজাল্ট এপইণ্টমেণ্ট কেই তাৰিখে দিব সেই তাৰিখৰ পৰা অনুমান কৰি তোমালোকক এটা আইডিয়া দিম, ঠিক আছে। আজি কেই তাৰিখে ৰিজাল্টটো দিব পাৰে, এপইণ্টমেণ্ট আৰু ৰিজাল্ট, ঠিক আছে, এই দুটাৰ মাজত কিবা এটা আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন বুলি কয়, ঠিক আছে। এই ডকুমেণ্ট ভেৰিফিকেশ্যনটো কিমান দিনৰ লয়, ঠিক আছে, সেইটোৰ ওপৰত ভিত্তি কৰি তোমালোকক মই আজি কিমান তাৰিখে ৰিজাল্টটো দিব পাৰে, কিমান দিনৰ ভিতৰত, সেইটো তোমালোকক আইডিয়াটো দিম, ঠিক আছে। মামাৰ ভিডিঅ'টো চোৱা। মেৰিটলি চাকৰি চব 10 আগতে মাৰা পিছত মাৰা একে আৰু চব 10 আৰু জয় হিন্দ। প্ৰথমতে তোমালোকক ধন্যবাদ জনাব বিচাৰো যে মোৰ ভিডিঅ'টো চাব আহিছা কাৰণে, ঠিক আছে। তোমালোকে যেনেকৈ ফাইনেল লিষ্টৰ কাৰণে ৱেইট কৰি আছা, মই এনেকুৱা ৱেইট কৰি আহিছো, মই যিহেতু ভাইবা দি আহিছো, ঠিক আছে। কথা কওঁ সেইখিনি মোৰ 4-5 বছৰ যিখিনি অভিজ্ঞতা আছে, এক্সপিৰিয়েঞ্চ আছে, তাৰ ওপৰত ভিত্তি কৰি তোমালোকক কম। মই 4-5 বছৰ ধৰি সকলো ধৰণৰ ইণ্টাৰভিউ দি আছো আৰু ফাইনেললৈ গৈছো, আৰু কপাল বেয়া হোৱাৰ কাৰণে আৰু ফাইনেল লিষ্টত চিলেক্ট হ'ব নোৱাৰো। আৰ্মি হওক, অগ্নিবীৰে হওক বা SSC GD হওক, আৰু এইবাৰ ময়ো ভাইবা দি আহিছো। কৈ আছে যে 10 অক্টোবৰত তোমালোকৰ এপইণ্টমেণ্ট লেটাৰটো দিব তোমালোকৰ হাতত, কিন্তু অক্টোবৰ মাহত যে এপইণ্টমেণ্ট লেটাৰটো দিব, ঠিক আছে, তেনেহ'লে তোমাৰ 1 মাহ আগত তোমালোকৰ দিব লাগিব ৰিজাল্ট। যিহেতু ইয়াৰ মাজত চাকৰিৰ যিকোনো চাকৰিৰ বিশেষভাৱে ডিফেন্সৰ তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাব। ডকুমেণ্টছ ভেৰিফিকেশ্যনত এইটো চাব যে তুমি অসমৰ হয় নে নহয়, ঠিক আছে। তোমাৰ যিটো কাষ্ট হৈছে এইটো অৰিজিনেল কাষ্ট হয় নে নহয়, OBC SC যিটো হোৱা তো অৰিজিনেল কাষ্টৰ তুমি হয় নে নহয়, আৰু তোমাৰ ওপৰত কিবা পুলিচ কেছ আছে নেকি, যদি আছে তেনেহ'লে তুমি চাকৰিটো নোপোৱা। তুমি চিলেক্ট হৈছা তথাপি সেইটো কেঞ্চেল হৈ যাব, ঠিক আছে। এইবোৰ তোমাৰ 1 মাহ সময় ল'ব, ঠিক আছে। ৰিজাল্ট আজি দিলে 1 মাহ পিছত তোমাৰ এপইণ্টমেণ্টটো তোমাৰ হাতত আহিব, ঠিক আছে। এইখিনি সময় চৰকাৰে লয় তোমাৰ যিকোনো চাকৰিৰ ক্ষেত্ৰত, তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব, ঠিক আছে, পিছতহে তোমাক এপইণ্টমেণ্ট লেটাৰটো তোমাৰ হাতত দিব, ঠিক আছে। যদি তোমাক অক্টোবৰ মাহত যদি তোমাৰ এপইণ্টমেণ্ট লেটাৰটো দিয়ে, তেনেহ'লে তোমাৰ 1 মাহ লাগিব তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰোঁতে, ঠিক আছে। ছেপ্টেম্বৰ মাহটো তোমাৰ কি লাগি যাব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে, ঠিক আছে। তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে জুলাইৰ শেষৰ ফালে বা আগষ্ট মাহৰ ষ্টাৰ্টিঙৰ পৰা আমি এটা আশাত থাকিব পাৰোঁ যে ৰিজাল্টটো দিব পাৰিব, ঠিক আছে। এইখিনি তোমালোকক আজি ক'লো যে যদি অক্টোবৰ মাহত যদি এপইণ্টমেণ্ট দিয়ে, ঠিক আছে, কাৰণ ছেপ্টেম্বৰ মাহত তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ যাব, ছেপ্টেম্বৰ মাহৰ আগতে তোমালোকক দিব লাগিব তোমালোকৰ ৰিজাল্টটো, ঠিক আছে। ইয়াৰ আগত মই কাটঅফৰ ওপৰত ভিডিঅ' কেইটামান বনাইছোঁ, ঠিক আছে, 3টা ভিডিঅ' বনাইছোঁ, তাৰ ওপৰত তোমালোকে ভিডিঅ'টো চাব পাৰা, ঠিক আছে। ধন্যবাদ।